ৰাজীৱৰ লগত কথা পাতিছ নাই? মানে সিটো কিবা কৈছেনে নাই কোৱা মাকৰ বিষয়ে? তই যি হ'লেও তাৰ লগত কথা পাতিবি বুজিলি। এতিয়া তাৰ গাতো ভুল নাই নহয়। এতিয়া মোৰে দেখোন টিকুৰ মাকে মোক দেখিবই নোৱাৰে, পচন্দে নকৰে অকণমানো। তথাপিওতো মই সেইটো কথা লৈ টিকুৰ লগত কথা নাপাতাকৈ নাথাকোঁ ন, কাৰণ টিকুৰ গাতো ভুল নাই। মাকে এতিয়া দেখিব নোৱাৰে আৰু মইনো কি কৰিম। যিমান পাৰোঁ মইতো যেনেকৈ তেনেকৈ মাকক মানে ভাল লগাবলৈ ট্ৰাই কৰি থাকোঁ, কিন্তু একোৱেই নহৈছে আকৌ। পিহু তই ঠিকেই কৈছ, কৰিম ভাবিয়ে নাপাওঁ। নাই ৰাজীৱেনো কি ক'ব, সেইদিনা আহিছিলে, যিদিনা মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ সেইদিনা মোক চৰি ক'বলৈ আহিছিলে। কিন্তু মই তাক বেয়াও পোৱা নাই, কাৰণ তাৰ গাত একো ভুল নাই মই জানো, সেইটো কাৰণে তাৰ লগত কথা পাতিম। অৱশ্যে ক'বলৈ গ'লে মইতো কৈছিলোঁ মই কাকোৱে বেয়া পোৱা নাই, কাৰো গাত ভুল নাই। কিন্তু আৰু এইবোৰ কথাকে ধৰি থাকিম। তাৰ মাকে এতিয়া মোক ভুল বুজিলে, মই কিবা চুৰ কৰিব সোমাইছোঁ বুলি ভাবিছে। ভাবক আৰু, ক'বলৈনো কি আছে। এনেও না মোক আগৰ পৰা চিনি পায় না দেখিছে, সেইটো কাৰণে হ'ব আৰু একো নাই। তাকেইতো জুলি, সেইটোৱে আৰু ময়ো সেইকাৰণে কিছুমান ধৰি নাথাকোঁ। এতিয়া সেইদিনাটোৰ কথাটো ক'লোৱেইচোন, মোৰ ওচৰলৈ আহিলে যদিও তেনেকৈ ইনষ্টাল্ট কৰা বা কিবা মানে তেনেকুৱা একো কথা কোৱাও নাই। নাজানো আৰু এতিয়া কি, হয়তো এতিয়া চাগে সেইবোৰ বাদ দিছে আৰু, নাজানো, চাই লওঁ কি হয়। যদি এনেকেই চলি থাকে আৰু তেতিয়া ময়ো বাদ দিম আৰু। ময়ো তেতিয়া যেনেকৈ মোক মানে ব্যৱহাৰ কৰিব ময়ো তেনেকুৱাই ব্যৱহাৰ কৰিবলৈ চাম। সদায় আৰু নোৱাৰো নহয় সহ্য কৰি থাকিব। তাকে এতিয়া ময়ো আৰু তেনেকুৱাই কৰিব লাগিব। চাওঁচোন বাৰু, প্ৰথম এদিনহে লগ পাইছোঁ আৰু মোক চিনি নাপায় কাৰণে হয়তো তেনেকুৱা ভুল বুজিব পাৰে। পিছত আকৌ কেতিয়াবা লগ পাম নহয়, তেতিয়াই গম পাই যায় মোৰ বিষয়ে কি ভাবিছে কি নাই ভবা। এতিয়া আৰু একো কৈ নাথাকোঁ। বাৰু পিহু, তইতো আজি নাযাওঁ ন বুটিকলৈ? অলপ টাইম ইয়াতে থাকিবি দেই, অকলে নহ'লে ময়ো বৰ হৈ যাম নহয়। আজি পম্পীও অহা নাই তাতে। ঠিক আছে হ'ব, মোৰ এনেও আজি মানে ইমান একো কাম নাই যে, সেইটো কাৰণে হ'ব দে, তোৰ লগতে থাকি দিম, তই অকলে বৰ হৈ যাওঁ। আৰু কিবা হেল্প লাগিলে কৰি দিবি আকৌ, সৰু সুৰা কিবা মই কৰি দিব পাৰিম নহয়। অকল বনাবলৈহে নাজানো, পেকিং চেকিং যদি কিবা কৰিব আছে মোক কৈ দিবি, মই আজি হেল্প কৰি দিম পুৰা। হ'ব পিহু, তই মোক পেকিং চেকিং কৰি দিব নালাগে, একো কৰিব নালাগে, মই অকলে পাৰিম নহয়। খালি মই অকলে বৰ হৈ যাম যে, সেইটো কাৰণে তোক অলপ দেৰি থাকিব কৈছোঁ আৰু সিমানে। বাৰু তই কিবা খাবি নেকি? ব'ল কফি আৰু পিজ্জা বনাই দিওঁ তোক, গৰম গৰম খাবি। এইখনে তাৰমানে সেই জুলিজনীৰ বেকাৰীখন। ইমান অকণমানি বেকাৰীখন চলাই আছেনে? মই আকৌ ভাবিছিলোঁ বহুত ডাঙৰ বেকাৰী আছে নেকি, ষ্টাফ আছে পূৰা। এইখন দেখিছোঁ একেবাৰে অকণমানি। বাৰু মোৰ ল'ৰাইনো এইজনী কি পচন্দ কৰিছে, আজি চাওঁগৈচোন। তাইক সেইদিনাতো একো কোৱাই নহ'ল, আজি অলপ কথা পাতি আহোঁ। আণ্টি, আপুনি ইয়াত কিবা ল'বলৈ আহিছিলে নি? কি লাগিব কওকচোন। নালাগে, তোমাৰ বেকাৰীৰ পৰা আৰু মই বস্তু নিম নে? মোৰ যদি কিবা নিব লগা থাকে মই ডাঙৰ নামী দামী বেকাৰীৰ পৰা ল'ম। তোমাৰ এই ঘুমটি নিচিনা অকণমানি বেকাৰীখনৰ পৰা মই বস্তু ল'বলৈ আছে? কেনেকৈ বা বনোৱা? এইবোৰ বস্তু খালে দেখিছোঁ মোৰ বেমাৰহে হ'ব, গতিকে ইয়াৰ পৰা কিবা নিয়াৰ প্ৰশ্নই নাহে। নহয় মানে আপুনি ইয়ালৈ আহিলে যে, সেইটো কাৰণে ভাবিছিলোঁ। বাৰু আণ্টি, আপুনি ইয়াৰ পৰা বস্তু নিলে ঠিক আছে, বুজিলোঁ। তেন্তে আপুনি ইয়ালৈ আহিছে কিয়? মানে ইয়াত আপোনাৰ কি কাম আছে? গুড কুৱেশ্যন। মই ইয়ালৈ কিয় আহিছোঁ? একচুৱেলি মই ইয়ালৈ তোমাক আৰু তোমাৰ এই সৰু ঘুমটি নিচিনা বেকাৰীখন চাবলৈ আহিছিলোঁ। মোৰ ল'ৰাই তোমাক হেনো পচন্দ কৰে, তাকে ভাবিলোঁ তুমি বোলে বেকাৰী এখন খুলি থৈছা। মইতো বহুত ডাঙৰ বেকাৰী বুলি ভাবিছিলোঁ, সেইটো কাৰণে হয়তো মোৰ ল'ৰাই তোমাক পচন্দ কৰিছে। কিন্তু ইয়াত আহি দেখিলোঁ এনেকুৱা অকণমানি বেকাৰী এখন চলাই আছা। নাজানো কি যাদু কৰিলা, সেয়া তুমি জানিবা, কিন্তু মোৰ ল'ৰাটোক তুমি নিজৰ জালত বহুত ভালকৈ ফচাইছা। কোনো কথা নাই, ইমান দিনে মই একো গম পোৱা নাছিলোঁ, কিন্তু এতিয়া যেতিয়া গম পালোঁ তোমাক আৰু মই তাৰ ওচৰৰ পৰা কেনেকৈ আঁতৰ কৰিব লাগে সেয়া ভালকৈয়ে জানো। আণ্টি, আপুনি এয়া কি কৈছে? মই একো বুজি পোৱা নাই। আৰু আপুনি তেনেকৈ কিয় কৈছে? মই আপোনাৰ ল'ৰাক কি যাদু কৰি, আপুনি নিজেই কওকচোন। তেনেকুৱা একো নহয়, আপুনি ভুল বুজিছে মোক। মই একো ভুল বুজা নাই। মই কি কৈছোঁ তুমি বুজি পোৱা নাই ন? ঠিক আছে, মই ডাইৰেক্টলি কৈছোঁ তোমাক, তুমি মোৰ ল'ৰাৰ পৰা দূৰত থাকিবা। কেতিয়াবা যদি তোমাক মই মোৰ ল'ৰাৰ ওচৰত দেখি পাওঁ, চাই থাকিবা মই তোমাৰ লগত কি কৰোঁ। ক'ৰ পৰা আহিলে নাজানো, মোৰ ল'ৰাটোক নিজৰ জালত ফচাবলৈ আহিছে। চব জানো মই তোমালোকৰ নিচিনা ছোৱালীৰ কথা, টকাৰ কাৰণে নহয়নে? তুমি কোৱা, কিমান টকা লাগিব মোৰ ল'ৰাৰ পৰা দূৰ হ'বলৈ? তোমাক যিমান লাগে সিমান দিম, কিন্তু মোৰ ল'ৰাৰ ওচৰত তোমাক দেখা পাব নালাগিব। আণ্টি, কোন হয় আৰু আপুনি এনেকৈ মোৰ ফ্ৰেণ্ডক কিয় কথা ক'ব? আপুনি মোৰ ফ্ৰেণ্ডৰ বিষয়ে কিমান কি জানে হা? আপুনি তেনেকৈ কথা ক'বলৈ আহিছে যে?
এনেকৈ কথা কোৱাৰ আপোনাৰ অধিকাৰ নাই। মোৰ ফ্ৰেণ্ডক আপুনি ভালকৈ নাজানে, গতিকে যি টি কথাবোৰ কৈ নাথাকিব। পিহু ৰচোন, তই মনে মনে থাক, তই মাজত নোসোমাবি। ফ্ৰেণ্ড, ইজনীক চাই সিজনী কম নহয়, দুইজনী একেই। তাৰমানে তোমালোকৰ নিচিনা ছোৱালীক মই ভালকৈয়ে চিনি পাওঁ। টকাৰ কাৰণে যি মন যায় তাকে কৰিব পাৰা, কিমান ধনী ল'ৰাক নিজৰ জালত ফচাব পাৰা সেইটো বিচাৰি থাকা। মই ভালে ভালে কৈ দিছোঁ, তুমি কি হয় কেনেকুৱা হয় মই সেইবোৰ জনাৰ কোনো দৰকাৰ নাই আৰু জানিবও নিবিচাৰোঁ। মুঠতে আজিৰ পৰা মোৰ ল'ৰাৰ ওচৰৰ পৰা তুমি দূৰত থাকিবা। কেনেবাকৈ যদি তাৰ ওচৰত তোমাক দেখা পাওঁ, তোমাৰ এই যি বেকাৰীখন চলাই আছা সেইখনো বন্ধ কৰি পেলাম। কেনেকৈ কি কৰিম সেয়া তুমি ভাবিব নালাগে, কাৰণ এইটো কাম কৰাৰ কাৰণে মোক 1 মিনিট সময় নালাগিব। গতিকে মোৰ কথাষাৰ মনত ৰাখিবা। মানুহ ঐ জুলি, এইজনীচোন মোৰ টিকুৰ মাকতকৈ ছাৰ। একোপ নহয়, একেবাৰে দুকোপ ছাৰ নিচিনা লাগিছে। কেনেকুৱা ধমকি দি থৈ গৈছে। যেনিবা আমি তেওঁৰ ধমকিলে একদম ভয়হে কৰিছোঁ। তেওঁ ভাবিছে এইখন পৃথিৱীত তেওঁৱে আটাইতকৈ ধনী মানুহ, আমাৰ যেন টকা পইচাই নাই, ভিখাৰী বুলি ভাবিছে। মোৰ মাক হয়তো চিনি নাপায়, গম পাই যাব। তই চিন্তা নকৰিবি জুলি, মই আছোঁ নহয় তোৰ লগত। তোক কেনেকৈ কি কৰে চাম নহয়। তেওঁ মোৰ মাক চিনি পোৱা নাই, কোনো গুণে কম নহয় মোৰ মা। পিহু ৰচোন, তই এতিয়া জিতি কৈ নাথাকিবি। মোৰ ভাবিছিলোঁ সেই এইবোৰ কথা মই মনত নাপেলাওঁ, এইটো টপিক বাদেই দিম। কিন্তু ৰাজীৱৰ মাক ইয়ালৈ আহি মোক ধমকি দি থৈ গৈছে। তই ভাবচোন কেনেকুৱা হ'ব পাৰে মানুহগৰাকী। সিমান এনেকুৱা মানে অহংকাৰী মানুহ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ৰাজীৱ আৰু তাৰ ভনীয়েকটো বহুত বেছি ভাল, ইমান মৰমীয়াল, ইমান পলাই, আৰু মাক হ'ল ইমান সাংঘাতিক। ভাবিয়ে পোৱা নাই মই কি কৰোঁ। তই ইয়াত ভাবিবলৈ আৰু কি আছে? তই তাৰমানে কি ভাবিছ? ৰাজীৱৰ মাকে তোক ৰাজীৱৰ পৰা আঁতৰি যাব কৈছে, তই সঁচাকৈ আঁতৰি যাবি? তেনেকৈ হ'লেতো ৰাজীৱৰ মাকে চলহে পাব, ভাবিব মোৰ এটা ধমকিতে ভয় খাই আঁতৰি গ'ল বুলি। আৰু তই যে ৰাজীৱক সঁচাকৈ ভাল নাপাৱ সেইটোও ভাবি ল'ব। গতিকে এনেকৈ পিছুৱাই আহিলে নহ'ব। তই মাকৰ লগত নিজে সাহসী হৈ পিনে থিয় দি টক্কৰ একদম দিব লাগিব, তেতিয়াহে হ'ব। মোক দেখা নাই, লাগিলে যিয়ে নকওঁ কিয় মইতো এৰি দিয়াত নাই পাই। মোক পচন্দ কৰোঁ নকৰোঁ সেইটো পিছৰ কথা। তই এনেকৈ আঁতৰি দিলে নহ'ব। তোৰ অৱশ্যে অকণমান প্ৰব্লেম হ'ব, কাৰণ ৰাজীৱৰ মাকজনী টিকুৰ মাকতকৈও সাংঘাতিক। কিন্তু তই টেনশ্যন নল'বি। ৰাজীৱৰ মাক যেনেকৈ ইমান ওপৰলৈকে হাত আছে বুলি কৈছে 1 মিনিট সময় তোৰ বেকেৰী বন্ধ কৰাব নালাগে, তেন্তে মোৰ মাও কম নহয়, 1 ছেকেণ্ডতে তোৰ বেকেৰী আকৌ খোলাই দিব। গতিকে টেনশ্যন নল'বি, মই আছোঁ যেতিয়া। নাজানো আৰু বিহু, মই কি কৰোঁ মই সঁচাকৈ ভাবি নাই পোৱা। এইটো কথা মই ভালকৈ ভাবিব লাগিব। এনেকুৱা ঝেমেলাৰ মাজত সোমাবলৈ মোৰ একেবাৰে মন নাযায়। গতিকে আৰু আগবাঢ়ি যোৱাৰ আগতে মই আকৌ এবাৰ এই কথাটো ভাবিব লাগিব আৰু ৰাজীৱকো ক'ব লাগিব। কিন্তু তাৰ মাকৰ বিষয়ে তাক মই কম জানো? সেইটো ক'লে বেয়া হ'ব চাগে। এতিয়া একো নকওঁ, কিবা বুদ্ধি উলিয়াব লাগিব। কিন্তু মই সদায় সদায় এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ। মোৰ এইবোৰ সহ্য কৰাৰ একেবাৰে সাহস নাই, মোৰ ধৈৰ্য নাই।